দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি পৰীক্ষাৰ যিখন গণিতৰ পেপাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয়, সেই পেপাৰখনৰ যিখিনি MCQ আছে, MCQখিনি মই ছল্ভ কৰি দিছোঁ। তোমালোকে চাই লোৱা, তোমালোকে কিমানটা শুদ্ধ কৰি আহিলা নিজে গম পাবা তেতিয়া। ইয়াৰ পিছত তোমালোকক কেনেকৈ কৰিব পাৰি MCQ কেইটা বা ইয়াৰ কুৱেশ্যনছখিনি কেনেকৈ কৰা হয় সেইখিনিও তোমালোকক ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি ল'বা বন্ধুবৰ্গৰ মাজত আৰু তোমালোকে নিজেও ছাবস্ক্ৰাইব কৰি ল'বা পৰীক্ষালৈকে। প্ৰতিটো পৰীক্ষাৰ আপডেট আৰু ইনফৰ্মেশ্যনৰ লগতে তোমালোকে গণিতৰ প্ৰতিটো চেপ্টাৰ ৱাইজ কমন কুৱেশ্যনছ ইয়াৰ জৰিয়তে পাই গৈ থাকিবা। এতিয়া প্ৰথম প্ৰশ্নটোত কৈছে কি 1 + tan স্কোৱাৰ থিটা ডিভাইডেড বাই 1 + cot স্কোৱাৰ থিটা। এইটো শুদ্ধ উত্তৰটো কি হ'ব? মই এতিয়া উত্তৰকেইটাই কৈ যাম তোমালোকক। অপশ্যন ইয়াৰ D2 হ'ব। ইয়াৰ পিছত 2 নম্বৰটো, এতিয়া 2 নম্বৰটো চাই লোৱা তোমালোকে। 2 নম্বৰটো কৈছে যদি এটা বিন্দু Pৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক দুডাল পৰস্পৰ 100 ডিগ্ৰী কোণত হালি আছে, তেন্তে এংগুল POB মান উলিয়াব বা মান কিমান হ'ব সুধিছে। ইয়াৰ মান কিমান হ'ব? ইয়াৰ অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। এতিয়া তোমালোকক জল্দি কৈ দিছোঁ, গতিকে তোমালোকৰ বেকগ্ৰাউণ্ডৰ নইজটো আহি থাকিব পাৰে, গতিকে তোমালোকে সেইবোৰ ইগন'ৰ কৰিবা। কুৱেশ্যনছকেইটা ভালকৈ তোমালোকে চাই লোৱা আৰু মিলাই লোৱা পেপাৰৰ লগত, তোমালোকে কিমানটা শুদ্ধ কৰিলা। ইয়াৰ পিছতে 3 নম্বৰত কৈছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ সংখ্যা। এটা বহিবিন্দুৰ পৰা স্পৰ্শকলৈ টনা সংখ্যা কিমান হ'ব? অপশ্যন B2 হ'ব, এডাল আছে। এতিয়া 4 নম্বৰটো কি হ'ব? এটা বৃত্তৰ সমান্তৰাল স্পৰ্শৰ সৰ্বোচ্চ সংখ্যা কিমান হ'বগৈ? 2 হ'ব। মই তোমালোকক এতিয়া বৰ্তমান কোনকেইটা শুদ্ধ হয় সেইকেইটা তোমালোকক মই কৈ দিছোঁ। ইয়াৰ পিছত তোমালোকক ইয়াৰ প্ৰতিটো কুৱেশ্যনছে কেনেকৈ সমাধান কৰা হ'ল তাৰ ওপৰতো ভিডিঅ' লৈ আহিম। এতিয়া 5 নম্বৰটো কি হ'ব? অপশ্যন C2 হ'ব। এতিয়া 6 নম্বৰটো চোৱা তোমালোকে। 6 নম্বৰটো কি হ'ব? 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰটো A and B are কাৰেক্ট হ'ব। এইটো ক'ত আছে? A আৰু B দুয়োটাই শুদ্ধ। এতিয়া অপশ্যন কি আছে? এইটো অপশ্যন C2 হ'ব। এতিয়া 7 নম্বৰটো চোৱা। 7 নম্বৰটো কি হ'বগৈ? এইটো 14 চেণ্টিমিটাৰ। অপশ্যন B হ'ব। 8 নম্বৰটো চোৱা। 8 নম্বৰটো কি হ'ব? অপশ্যন কি হ'বগৈ? D হ'ব। অপশ্যন Dটো শুদ্ধ হ'ব। 9 নম্বৰটো 9টো চোৱা তোমালোকে। 9টো অপশ্যন কি হ'ব? 9টো অপশ্যন A2 হ'ব। অপশ্যন A ইজ দ্য ৰাইট আনচাৰ। এতিয়া 10টো চোৱা তোমালোকে। 10টো কি হ'ব? 10টো অপশ্যন A2 হ'ব। অপশ্যন A2 হৈছে শুদ্ধ উত্তৰ। 11টো চোৱা। 11টো কৈছে কি A - B শ্ৰেণীসূচক হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11টো অপশ্যন D2 হ'ব। অপশ্যন Dটো শুদ্ধ হ'ব। এতিয়া 12টো চাওঁ। 12টো ইয়াৰ অপশ্যন কোনটো হ'ব? ইয়াৰো অপশ্যন D2 হ'ব। 13 এতিয়া 13টো চোৱা। 13টো কি হ'ব? 13টো অপশ্যন C হ'ব। 13 অপশ্যন C। 14ত আহিছোঁ। 14ত অপশ্যন B2 হ'ব। 15ত হ'ব অপশ্যন A। অপশ্যন A2 হ'ব 15ত। 15 কুৱেশ্যন নম্বৰ 15 অপশ্যন A2 হ'ব। 16ৰ অপশ্যন কি হ'ব চোৱা। 16ৰটো অপশ্যন ইয়াৰ অপশ্যনটো হ'ব অপশ্যন A হ'ব। অপশ্যন A2 শুদ্ধ উত্তৰ হ'ব। অপশ্যন A। মই ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে মই ইয়াৰ প্ৰশ্নটো পঢ়া নাই বা তোমালোকক ইয়াত এইটো কেনেকৈ উলিয়ালোঁ সেইটো দেখা নাই। মই এখন চলিউশ্যন কৰিলোঁ। এতিয়া চলিউশ্যন কৰি তোমালোকক মই অপশ্যনকেইটা কৈ আছোঁ। এতিয়া 17টো চোৱা তোমালোকে। 17ৰ অপশ্যন কোনটো হ'ব? অপশ্যন 2P ক'ত আছে? অপশ্যন Cত আছে। এতিয়া 18 নম্বৰটো হ'ব। 18 তলৰ কোনটো সমান্তৰাল? এইটো হ'ব কি? অপশ্যন C2 হ'ব। অপশ্যন C।
ইয়াৰ পিছত 19 অপশ্যন কিমান হ'ব অপশ্যন 19 অপশ্যন বিটো হ'ব 19 অপশ্যন বি ইয়াৰ পিছত 20 আহিলে 20 অপশ্যন কি হ'ব চি হ'ব 20 অপশ্যন চিটো হ'ব পৰিমেয় সংখ্যা এতিয়া 21 অপশ্যন কি হ'ব 21 অপশ্যন চি হ'ব 21 অপশ্যন চি 22 অপশ্যন কিমান হ'বগে 22 অপশ্যন ডিটো শুদ্ধ হ'ব 23 পিছত 23 অপশ্যন কোনটো হ'ব 23 অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ 24টো অপশ্যন কোনটো শুদ্ধ হ'ব 24 বি ইজ দ্য কাৰেক্ট আনচাৰ 25 চিটো কাৰেক্ট আনচাৰ 26ৰ এটো শুদ্ধ উত্তৰ হ'ব 27ৰ কি কোনটো শুদ্ধ আছে এটো শুদ্ধ আছে 28 ডি ইজ দ্য কাৰেক্ট আনচাৰ 29টো কি হ'ব ডি হ'ব কাৰেক্ট আনচাৰ 29 ডিটো কাৰেক্ট আনচাৰ 30 নম্বৰটো হ'ব অপশ্যন বি 30 নম্বৰ অপশ্যন বিটা কাৰেক্ট আনচাৰ তাৰপিছত 31 অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ 32 অপশ্যন বি অপশ্যন বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া 33টো 33 অপশ্যন কোনটো হ'ব 33 অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ এতিয়া 34 বিটো হৈছে শুদ্ধ উত্তৰ 35 কোনটো শুদ্ধ উত্তৰ হ'ব 35 এ 35 এটো হৈছে শুদ্ধ উত্তৰ অপশ্যন এ তাৰ পৰা আহিলে 36 শুদ্ধ উত্তৰ হৈছে 36 এ অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ 37 শুদ্ধ উত্তৰটো হৈছে 37 শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 38 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 39 অপশ্যন এটোৱে হ'ব শুদ্ধ উত্তৰ তোমালোকে কোনটো দিছা ইয়াৰ লগত মিলাই ল'বা 40 কুৱেশ্যনছ হ'ব অপশ্যন কি হ'ব চি অপশ্যন কি হ'ব চিটো হৈছে শুদ্ধ উত্তৰ 41টো অপশ্যন চিটো অলপ তোমালোকে চাই ল'বা মই আকৌ চাই দিম তোমালোকক এইটো জল্দি কৰা হ'ল অপশ্যন চিটো দিছোঁ এতিয়া চি আৰু বি দুটাৰ মাজতে হ'ব কোনোবা এটা এতিয়া কাৰণ এইটো কৈছে কি ই সদৃশ ত্ৰিভুজ RHS বিধি মানি চলে সেইটো মই আকৌ চাই দিম তোমালোকক 42 অপশ্যন কি হ'বগৈ 42 অপশ্যন ডি হ'ব 43 অপশ্যন কি ডিটো শুদ্ধ আছে 44 অপশ্যন বিটো শুদ্ধ তাৰ পৰা থাকিলে 45 লাষ্ট 45 কুৱেশ্যনছটো শুদ্ধ উত্তৰ বি 60 ডিগ্ৰী এইখিনি তোমালোকক মই অকল MCQ কেইটা আজি ছল্ভ কৰি দিলোঁ তোমালোকে কমেণ্ট কৰি দিবা তোমালোকক কেনেকৈ ছল্ভ কৰা হ'ল ইয়াৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰি দিম আজি তোমালোকে মুঠতে চাই লোৱা কিমানটা শুদ্ধ কৰি আহিলা আজি পৰীক্ষাত